এইফালে যদি বানপানীৰ তাণ্ডৱ, আনফালে গৰাখহনীয়াৰ তাণ্ডৱ। দিশহাৰা হৈ পৰিছে বানাক্ৰান্ত লোক, খহনীয়া পীড়িত লোক। মই উপস্থিত হৈছোঁ লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তুলসীবাৰীত। আৰু তুলসীবাৰীত দেখিবলৈ পোৱা গৈছে বানৰ সমান্তৰালভাৱে গৰাখহনীয়াই তাণ্ডৱ লীলাৰ সৃষ্টি কৰিছে, যাৰ ফলত কিন্তু প্ৰায় 15-20টা পৰিয়ালৰ লোক তেওঁলোকে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে, দিশহাৰা হৈ পৰিছে। কাৰণ এই ভৰ বাৰিষাৰ মাজত, এই অথাই সাগৰৰ মাজত আজি তেওঁলোকে ঘৰ দুৱাৰ ভাঙিব লগা হৈছে, স্থানান্তৰ কৰিব লগা হৈছে আৰু তেওঁলোকে নিৰাপদ স্থান অৰ্থাৎ আশ্ৰয় ল'বলগীয়া হৈছে। মই সঠিককৈ দেখুৱাব সামগ্ৰিক পৰিৱেশ। এয়া আমি উপস্থিত হৈছোঁ তুলসীবাৰী গাঁৱত আৰু ইয়াত দেখিবলৈ পাইছোঁ প্ৰায় 15-20টা পৰিয়ালৰ লোক তেওঁলোকে কিন্তু অতিকৈ চৰম বিপদগ্ৰস্ত হ'বলগীয়া হৈছে। কাৰণ এই ভৰ বাৰিষাৰ মাজত তেওঁলোকে এফালে ভৰ বাৰিষা, আনফালে গৰাখহনীয়াৰ তাণ্ডৱ আৰু তাৰ মাজত তেওঁলোকে এনেকুৱা ঘৰ দুৱাৰ লৈ তেওঁলোকে স্থানান্তৰ হ'বলগীয়া হৈছে। আচলতে চৰম বিপদগ্ৰস্ত হৈছে তেওঁলোক। মই সঠিককৈ দেখুৱাইছে। এয়া আপোনালোকে দেখিবলৈ পাইছে ঘৰৰ মধুচৰত কিছু লোক উঠিছে, তেওঁলোকে কাম কৰি আছে। এনে বিপদগ্ৰস্ত অৱস্থাতো কিন্তু তেওঁলোকে স্থানান্তৰ বা ঘৰৰ যি সা সামগ্ৰী সকলো তেওঁলোকে আঁতৰাব লগা হৈছে। পশুধনক লৈ চৰম বিপদগ্ৰস্ত হৈছে আৰু সকলো ধৰণৰ সা সম্পত্তি তেওঁলোকৰ বিনষ্ট হৈছে। আৰু তাৰ মাজত তেওঁলোকে চৰকাৰী ফালৰ পৰা কি পাইছে, কি পোৱা নাই বা বিধায়ক সাংসদে তেওঁলোকলৈ কি কৰিছে। আচ্ছা, বৰ্তমান আপোনালোকৰ কেনেকুৱা পৰিস্থিতি? এই ঘৰ দুৱাৰ যে ভাঙি আছে, পৰিস্থিতি বিৰাট খারাপ। পয়সা পাতি নাই, কোনো নিমু মারি শরীর আহি নাই, কি করি কোনে যাই, বিরাট অসুবিধা হয়েছে। এদিকে বানপানী। নিশ্চিতভাৱে তেওঁলোকে কিন্তু এনে ভৰ বাৰিষাৰ মাজত তেওঁলোকে চৰকাৰী ফালৰ পৰা কোনো এটা ফুটা কৰি পোৱা নাই বা এটা তিৰপাললৈকে তেওঁলোকে পোৱা নাই। হয়তো পশু খাদ্য তেওঁলোকে লাভ কৰিছে, কিন্তু মানুহ খাবলৈ একো বস্তু নাই, খোৱা পানীৰ অভাৱ ঘটিছে আৰু যাৰ ফলত কিন্তু তেওঁলোক অতিকৈ দুখজনক পৰিস্থিতিৰ মাজত তেওঁলোকে দিন পাৰ কৰিবলগীয়া হৈছে। ভাই, আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া কি কৰিব, যিহেতু সকলো গুচি গ'ল, এফালে বানপানী, আনফালে গৰাখহনীয়াই চব লৈ গৈ আছে, এতিয়া আপোনালোকে যাব ক'ত বা কেনেকৈ থাকিব? এতিয়াতো উপায় নাই না, এতিয়া পানী গৰাখহনীয়াটো ভাঙি আছে, এতিয়া আৰু উপায় নাই, এতিয়া বেলেগ জেগাত যাবই লাগিব, উপায় নাই। গতিকে চৰকাৰক বা আমাৰ বিধায়ক সাংসদ আছে তেওঁলোকক কি ক'ব? এতিয়া তাক আমি আবদাৰ জনাইছোঁ যাতে নদীৰ কামটো কৰে, চৰকাৰক আবদাৰ জনাইছোঁ। এতিয়া আজি আপোনালোকে যাই কেনেকৈ থাকিব? কাৰণ ঘৰ দুৱাৰটো সকলো গুচি গ'ল। গুচি গ'ল, এতিয়া বেলেগ জেগাত উপায় নাই, এতিয়া থাকিবই লাগিব কিবা কিবি কৰি। আৰু এনেদৰে তেওঁলোকে দিশহাৰা হৈ মুকলি আকাশৰ তলত কিন্তু স্থান ল'বলগীয়া হ'ব বা তেওঁলোকে থাকিবলগীয়া হ'ব। আপোনাৰ ওচৰত আহিছোঁ। এতিয়া দুখ কষ্ট আমি বুজি পাইছোঁ, সকলো বুজি পাইছোঁ। তাৰ মাজতে আমি চৰকাৰক দুটামান কথা জনাব লাগিব। এতিয়া আমি দেখিছোঁ যে আপোনালোকৰ ঘৰ দুৱাৰ এই ভৰ বাৰিষাৰ মাজত সকলো গুচি গ'ল, কিন্তু আপোনালোকে থাকিব কেনেকৈ বা খোৱা লোৱা কৰিছে নে নাই আপোনালোকে? না, সকালে খাইনি। কিছু খাওয়ার ব্যবস্থা নেই। সরকারি তরফ থেকে আপনাদের কোনো খাওয়া বস্তু টস্তু পাইছেন কি? কিছুই তো নাই, চাপড় দিছে খালি। খালি পশু খাদ্যটা দিচ্ছে। ওটা ভালো হয়েছে, কারণ পশু যেহেতু আছে, গরু ছাগল আছে। তাহলে এখন আপনারা থাকবেন কেমন করে? অভিযান সরকার গাবারে যা থাকে। এই বাড়িওয়ালার নাম কি? ইন্নুস। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে, আমি উপস্থিত হৈছিলোঁ ইন্নচালিৰ বাসগৃহত। তেওঁলোকে এই ভৰ বাৰিষাৰ মাজত সকলো ঘৰ দুৱাৰ ভাঙি আঁতৰি যাবলগীয়া হৈছে, নিজৰ বাসস্থান এৰিবলগীয়া হৈছে আৰু মুকলি আকাশৰ তলত তেওঁলোকে অৰ্থাৎ নিৰাপদ আশ্ৰয় লৈ তেওঁলোকে যাবলগীয়া হৈছে। লগতে আছে ফৰজালি, এনেকৈ প্ৰায় 15-20টা ঘৰ এই তুলসীবাৰীৰ। তেওঁলোকে এই ভৰ বাৰিষাৰ মাজত অৰ্থাৎ ভূতৰ ওপৰত দানৰ পৰা দি যি গৰাখহনীয়াই তাণ্ডৱ লীলাৰ সৃষ্টি কৰিছে, যাৰ ফলত তেওঁলোকে সকলো ঘৰ দুৱাৰ এৰি তেওঁলোকে নিৰাপদ স্থানত আশ্ৰয় ল'বলগীয়া হৈছে। কিন্তু আচলতে প্ৰশ্ন উত্থাপিত হৈছে যে আচলতে বিধায়ক সাংসদৰ দৃষ্টি এইসকল দুৰ্ভগীয়া লোকৰ ক্ষেত্ৰত পৰিবনে নাই বা এইসকল লোকৰ খবৰ বিধায়ক সাংসদে ল'বলৈ সময় পাবনে নাই। তেওঁলোকে অতি কৰজোৰে, অতি দুখ মনেৰে, অতি দুৰ্দশাগ্ৰস্ত হৈ তেওঁলোকে এতিয়া মুকলি আকাশৰ তলত স্থান ল'বলগীয়া হ'ব। কাৰণ এওঁলোকৰ এতিয়া খোৱা পানী নাই, খোৱা পানীৰ ব্যৱস্থা নাই, খাদ্য সামগ্ৰীৰ ব্যৱস্থা চৰকাৰী ফালৰ পৰাও পোৱা নাই কোনো ধৰণৰ সা সুবিধা। গতিকে তেওঁলোকে এতিয়া মুকলি আকাশৰ তলত অকল আল্লাহ বা ভগৱানৰ নামতে তেওঁলোকে মুকলি আকাশৰ তলত স্থান ল'বলগীয়া হ'ব। কিন্তু প্ৰশ্ন উত্থাপিত হৈছে বিধায়ক সাংসদৰ দৃষ্টি এইসকল পৰিয়ালৰ ওপৰত পৰিবনে নাই, সেয়া হ'ব লক্ষণীয়।